দেৰগাঁৱত বণিক মদন কাংকানী নামৰ সেই ব্যক্তিগৰাকীৰ দেৱালত যিটো জুবিনদাৰ ফটো আছিল বা জুবিনদাৰ প্ৰতিচ্ছবিখন আছিল, সেই প্ৰতিচ্ছবিখন বগা ৰঙেৰে মুচি পেলোৱা হৈছিল। শেষত ৰাইজৰ প্ৰতিবাদত, ৰাইজৰ আশীৰ্বাদত পুনৰ প্ৰাণ পালে জুবিনদাৰ সেই প্ৰতিচ্ছবিখন পুনৰ অংকন কৰা হৈছে। যিদৰে মদন কাংকানী নামৰ সেই ব্যক্তিজনে মানুহৰ হতুৱাই বা ৰং মিশ্ৰিক লগোৱাই জুবিনদাৰ প্ৰতিচ্ছবিখনক বগা ৰঙেৰে ঢাক খুৱাই দিছিল, এতিয়া ৰাইজৰ প্ৰতিবাদত পুনৰ প্ৰাণ পালে জুবিনদাৰ সেই প্ৰতিচ্ছবিখন পুনৰ অংকন কৰা হ'ল। তো চাওক তাৰ এই দৃশ্য। মই এইটোৰ কাৰণে যোৱাকালি যিটো এটা ভুল হ'ল, সেই ভুল হোৱাৰ কাৰণে প্ৰতিষ্ঠিত ব্যৱসায়ী দেৰগাঁও মদন কাংকানীয়ে সকলোৰ ওচৰত ক্ষমা খুজিলে আৰু ক্ষমা কৰি ভুল স্বীকাৰ কৰিলে। স্বীকাৰ কৰাৰ পাছত তেওঁ এইটোৱে ক'লে যে মই আকৌ এইটো ইয়াত আকৌ কৰাই দিম, আৰু সেইটো আজি আমি ফুলফিল কৰিবলৈ সক্ষম হৈছোঁ। শ্যামল বৰুৱা যিজনে তেওঁৰ আজি প্ৰতিচ্ছবি ইয়াত হেৰি কৰিছিলে, তেওঁ আজি আকৌ আমাৰ মাজত আহি আকৌ সেই তেওঁ তাতকৈ আৰু ধুনীয়া কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰি আছে, আৰু অলপ দেৰি পাছত আমাৰ এইটো সম্পূৰ্ণ হ'ব। আৰু মই এটা কথা মই গোটেই দেৰগাঁওবাসী ৰাইজৰ হৈ ক'ব বিচাৰিছোঁ যে যি ভুল হ'ল তাক ইয়াতে আমি পাহৰি মেলি আৰু আমাৰ দেৰগাঁওখনৰ গাত চেকা নালাগে, কাৰণ আমি এনেই বদনামটো হ'লোৱে। গোটেই দেৰগাঁওবাসী ৰাইজে আমি বদনামৰ পাত্ৰ এটা হ'লোঁ। ইয়াতে আমি কি ধৰণে কৰিলে যে আকৌ আমাৰ মাজত যিটো এটা প্ৰেম আছিলে সেইটো আৰু আগবাঢ়ে, মই তাকে চিন্তা কৰিছোঁ। নহয়, কোনো কাৰণত পৰিকল্পিত ঘটনা নহয়। এইটো কিবা এটা ভুল ভ্ৰান্তি, মই পাত্তা নাপালোঁ। যেতিয়া মই গম পালোঁ, মই লগে লগে ইয়াত আহিলোঁ, আহি চালোঁ যে এইটো এটা হ'ল। আৰু কেইদিনমান আগত গণেশগুৰিত এটা ঘটনা ঘটি গৈছে, কিন্তু তেওঁ একচুৱেলি তেখেতসকলে গম নাপায়, আৰু যি হ'ল আমি তাক ইয়াতে পাহৰি মেলি প্ৰতিষ্ঠিত নহয়। এই ভুল যে কৰিলে তাৰ কাৰণে এই ঘটনা এটা হ'ল। আমি যে আজি যিটো পৰিস্থিতি ইয়াত ভুগি আছো, চবৰে আৱেগ। আমাৰ জুবিন দা বুলি ক'লে তেওঁ ভগৱান, অসমৰ নহয়, আজি বিশ্বৰ 4 নম্বৰ তেওঁ, য'ত তেওঁৰ তেওঁৰ পিছফালে ইমান মানুহ গৈছিলে, আৰু তেওঁ আমাৰ ভগৱান। আৰু ভগৱানৰ ওচৰত এনেকুৱা হোৱাটো একচুৱেলি কোনো আশা কৰা নাছিলে। চবৰে আৱেগ আছে, মন আছে, তেওঁৰ প্ৰতি শ্ৰদ্ধা আছে। যি হ'ল আমি সেইটো পাহৰি মেলি নতুনকে এতিয়া আমি কি ধৰণে আমাৰ দেৰগাঁওখনৰ যিটো ভাতৃত্ববোধ আছে আৰু কিমান আগবঢ়াব পাৰোঁ আৰু কিমান ভালকৈ লৈ যাব পাৰোঁ, মই তাকে আশা কৰিছোঁ। Suma mita mon buja